আজি আকৌ আমি আহিছোঁ আকৌ আমাৰ চাৰিকাষৰ বস্তুবোৰ সেই অধ্যায়ৰ যিখিনি আমি আলোচনা কৰিব লগা আছিল সেইখিনি আজি আমি আলোচনা কৰিম, হয়নে? এয়া চোৱা, এইখন এখন সুন্দৰ পৃথিৱী। চোৱা, সেই সুন্দৰ পৃথিৱীখনত অতবোৰ বস্তু আমি সেইদিনা আলোচনা কৰিছোঁ। এই বস্তুবোৰ আমাৰ পাঁচটি অৱস্থাত থাকিব পাৰে। পদাৰ্থৰ অৱস্থা কেইটা? পাঁচটা, 5। অৰ্থাৎ আমি এটা কথা হ'ল, আমি এই টুকুৰা ৰুলো কি অৱস্থাত আছে? গোটা অৱস্থাত আছে। এগিলাচ পানী কি অৱস্থাত আছে? কি অৱস্থাত আছে পানী গিলাচ? জুলীয়া অৱস্থাত আছে। এইটো গেছৰ চিলিণ্ডাৰ, অক্সিজেন গেছৰ চিলিণ্ডাৰ, তাৰ ভিতৰত থকা গেছখিনি, ভিতৰত থকা পদাৰ্থখিনি কি অৱস্থাত আছে? গেছীয় অৱস্থাত আছে। এয়া প্লাজমা অৱস্থাত আছে আমাৰ নক্ষত্ৰ সূৰ্যৰ থকা অংশৰ। এয়া আমাৰ বছ আইনষ্টাইন কনডেনচেটৰ আছে আমাৰ এইখিনি পদাৰ্থ। গতিকে আমি ক'ব পাৰোঁ, আমি সেইদিনাই আলোচনাখিনি যদি আমি আকৌ টানি লৈ আহোঁ, তেতিয়া আমি এটি কথাই আমি জানিম যে পদাৰ্থ পাঁচটা অৱস্থাত থাকে। আজি আমাৰ বিষয়বস্তু হ'ল পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন হয়নে? আমাৰ বিষয়বস্তুটো হ'ল পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন হয়নে? অৰ্থাৎ গোটা অৱস্থা জুলীয়া হয়নে, জুলীয়া অৱস্থা গেছীয় হয়নে, আৰু বাকীকেইটা অৱস্থালৈ আহিব পাৰে নে নোৱাৰে, আজি আমি সেই কথাটো ইয়াত আলোচনা কৰিম। এইটো এটা বিকাৰ। চোৱা, এই বিকাৰটোত মই কি লৈছোঁ? কেইটুকুৰামান বৰফ লৈছোঁ। চোৱা, মই কি লৈছোঁ? বৰফ কেইটুকুৰামান লৈছোঁ। চোৱা, বিকাৰটো চোৱা, বিকাৰৰ ভিতৰত কি আছে? বৰফ আছে। চোৱা, সেয়া বৰফৰ টুকুৰা কেইটুকুৰা, আৰু এই বৰফ কেইটুকুৰা আমি তলত কি দিছোঁ? জুই জ্বলাই দিছোঁ। জুই জ্বলি আছে, বাৰ্ণাৰ জ্বলাই দিছোঁ, আৰু জুই জ্বলাৰ লগে লগে আমাৰ কি হ'ল? সেই বিকাৰত থকা বৰফ অৰ্থাৎ পদাৰ্থ পানীৰ কঠিন অৱস্থাটো লাহে 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 কি হৈছে? গলি গলি কি হৈছে? জুলীয়া অৱস্থা হৈছে। তাৰমানে আমি কি বুজিলোঁ? পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন হয়। জুই জ্বলি আছে, চোৱা, জুই জ্বলি আছে, বৰফ গলি আছে, জুই জ্বলি আছে, জুই জ্বলি আছে। হিটাৰ উত্তাপ আমি ল'ম। হিটাৰ উত্তাপ লোৱাৰ দৰে জুই জ্বলি আছে, জ্বলি আছে, আৰু বৰফ টুকুৰা গলি আকৌ পানী হ'ল। পানীৰ পৰা লাহে 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 কি হ'ল? ভাপ হ'ল। ইয়াৰ পৰা আমি কি বুজিলোঁ? বৰফ কঠিন অৱস্থা, এই জুলীয়া অৱস্থালৈ গতি কৰিলে, জুলীয়া অৱস্থা পালে, আৰু জুলীয়া অৱস্থা কি পালে? গেছীয় অৱস্থা পালে। এই কথাখিনিৰ পৰা আমি বুজিলোঁ কি? যে পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন হয়। এতিয়া কথা হ'ল, এই পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰোঁতে আমি কি কৰিছোঁ? চোৱা, তোমালোকে চোৱাচোন, তলত কি দিছোঁ? জুই দিছোঁ। আকৌ আমি সেই বিকাৰটোলৈ চাওঁ। চোৱা, আকৌ আমি তাহাঁতে এতিয়া ব্যৱহাৰ কৰা বিকাৰটো চোৱা, আকৌ বিকাৰত বৰফ লৈছোঁ। এইবাৰ মই বিকাৰটোৰ ভিতৰত কি কৈছোঁ? থাৰ্মোমিটাৰ এটা ভৰাই দিছোঁ। চোৱা, বিকাৰটোত কি আছে? এটা থাৰ্মোমিটাৰ আছে। আৰু থাৰ্মোমিটাৰটো দিয়াৰ পিছত আমি কি হয়, আমি সেই কথাটো চাম। অৰ্থাৎ পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন হয় উষ্ণতাৰ তাৰতম্যত। অৰ্থাৎ কি? উষ্ণতা যদি উষ্ণতা সলনি হয় উষ্ণতাৰ তাৰতম্যৰ ফলত, যদি উষ্ণতাৰ সলনি হয়
পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। কি কলো বুজিলা? বুজিলানে? উষ্ণতা যদি সলনি হয় তেতিয়াহ'লে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। বিকাৰটো চোৱা, এই বিকাৰটোত বৰফ টুকুৰা আছে। এই বৰফ টুকুৰাত মই তলত জুই দিছো, থাৰ্মোমিটাৰ এটা ভৰাই দিছো। থাৰ্মোমিটাৰটোৰ এতিয়া তলত জুই জ্বলি আছে, দেখিছো জুই জ্বলি আছে। কিন্তু লাহে লাহে বৰফ টুকুৰা গলি 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 কিহৰ পানী অৱস্থালৈ গৈছে। কিন্তু চোৱাচোন, থাৰ্মোমিটাৰৰ পাৰাৰ স্তম্ভৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই, হয়নে? এতিয়া কথাখিনি হ'ল, আমি কি কৈছো, তলত জুই জ্বলি আছে, এনাৰ্জি মই দি আছো, কিন্তু মই প্ৰয়োগ কৰা এনাৰ্জিখিনিয়ে উষ্ণতাৰ পৰিৱৰ্তন কৰিব পৰা নাই। মোৰ প্ৰয়োগ কৰা তাপখিনি ইয়াত লুকাই থাকিল। হ'ব, আমি তাৰ বিষয়ে আকৌ আমি আলোচনা কৰিম। মই চাই আছো বৰফ গলিছে, থাৰ্মোমিটাৰৰ পাৰাস্তম্ভৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। ইয়াৰ পৰা আমি বুজিলো যে আমি এতিয়া কি বৰফ টুকুৰা গলি আছে। এতিয়া বৰফ টুকুৰা গলিবলৈ হ'লে বৰফ টুকুৰা কঠিন অৱস্থা গলিবলৈ হ'লে এটা নিৰ্দিষ্ট উষ্ণতা লাগিব। সকলো বস্তু কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থা প্ৰাপ্ত হ'বলৈ হ'লে এটা নিৰ্দিষ্ট মানৰ উষ্ণতা তাক লাগিব। যিহেতু বৰফ টুকুৰা গলিবলৈ হ'লে তাক আমাক 0 ডিগ্ৰী চেণ্টিগ্ৰেড লাগিব। কিমান? 0 ডিগ্ৰী চেণ্টিগ্ৰেড বা 273.16 কেলভিন লাগিব, তেতিয়াহে বৰফ টুকুৰা কৰিব পাৰিব। গতিকে এই যে গলিলে গলাটোক যিখিনি উষ্ণতা লাগে সেই তাকে কোৱা হয় গলনাংক। গলনৰ অংক গলনাংক। এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন অৱস্থা জুলীয়া অৱস্থা প্ৰাপ্ত হয়, সেই উষ্ণতাক গলনাংক বোলে। গলনাংক কি কলো মই? এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ জুলীয়া অৱস্থা প্ৰাপ্ত হয়, সেই উষ্ণতাক গলনাংক বোলে। আমি এটা গলনাংক পালো। আমি গলনাংক কাৰ কিমান? আমি কিমান কৰো দে হেৰি বৰফৰ গলনাংক কিমান আহিব পাৰে প্ৰশ্ন। বৰফৰ গলনাংক কিমান? 0 ডিগ্ৰী চেণ্টিগ্ৰেড। আৰু তোমাক ক'লেই নহয় ন, তুমি কিহত লিখা? SI এককত লিখা। উষ্ণতাৰ SI একক হ'ল কেলভিন। তেতিয়া তুমি লিখিব লাগিব 273 কেলভিন বা 273.1.6 কেলভিন। কেলভিনতো প্ৰকাশ কৰিব পাৰিব লাগিব। গতিকে আমি কি বুজিলো? এটা বস্তু গলিছে, তুমি কি কৰিছ? চকলেট এটা লৈছ। মায়ে ক'লে এই চকলেটটো খাবা, কেডবেৰিজটো খা। তুমি কি ক'লা? চকলেটটো খোৱা নাই, তোমাৰ টেবুলত থৈ দিছ। উষ্ণ কিবা কাৰণত থৈ দিলা। গৰমতে কি হ'ল? চকলেটটো কি হ'ল? লাহে লাহে গেলিছে। আমি দেখি গেলিছে
গলিছে গেলিছে কওঁ গলিছে কওঁ তাৰমানে সি চকলেটটো টান আছিল কঠিন আছিল গলিছে জুলীয়া অৱস্থাপ্ৰাপ্ত হ'ল গলিল সেইটোকে কম গলনাংক গলনাংক সকলো পদাৰ্থৰ কঠিন অৱস্থা জুলীয়া অৱস্থা প্ৰাপ্ত হ'বলৈ হ'লে তাৰ গলনাংকটো প্ৰত্যেকটো পদাৰ্থলৈ ভিন ভিন হয় যেনেকৈ আইৰণৰ গলনাংক কিমান যদি সোধা হয় আইৰণৰ অৰ্থাৎ লো এই টুকুৰা গলাই দিব লাগে তোমাৰ ঘৰত ধৰা লো এটা লো টুকুৰাটো আছে এই লো টুকুৰাটো তুমি কিবা গলাই দিবা কেনেকৈ যে গলাই দিব লাগিলে কিমান লাগিব তাৰ গলনাংক হ'ল ডিগ্ৰী চেণ্টিগ্ৰেড যদি আমি ইয়াক কেলভিনত প্ৰকাশ কৰোঁ 273 প্লাছ কৰি দিলোঁ প্লাছ 273 11 7 8 180 11 180 কেলভিন অৰ্থাৎ 1811 কেলভিন তাৰমানে আমি আইৰণৰ গলনাংক কিমান 1530 কেলভিন তাৰমানে তুমি যদি এই আইৰণৰ টুকুৰাটো যদি গলাই দিব লগা হয় তুমি যদি এই আইৰণৰ টুকুৰাটো গলাই দিব লগা হয় তেতিয়াহ'লে তুমি কিমান তাপ দিব লাগিব কিমান দিব লাগিব 1530 ডিগ্ৰী চেণ্টিগ্ৰেড আমি চোৱাচোন 100 ডিগ্ৰী চেণ্টিগ্ৰেডত যেতিয়া পানী উতলি থাকে তাত যদি আমি আঙুলিটো দি দিওঁ কি অৱস্থা হয় তেতিয়াহ'লে ভাবাচোন মই দিবা কোৱা নাই আঙুলিটো তুমি কেতিয়াও নিদিবা প্ৰমাণ নকৰিবা মই কৈছোৱে তুমি যদি আকৌ মোৰ কথাটো শুনি আঙুলিটো আকৌ তাত ডুবাই দিয়া বহু কিবা কিবি হৈ যাব নহয় সেইটো কোৱা নাই মই কৈছোঁ যদিহে কেতিয়াবা কৈ আমাৰ উতলি থকা পানীখিনি মোৰ দুৰ্ঘটনাত হৈ যদি পানীখিনি ইয়াত পৰি যায় তেতিয়াহ'লে মোৰ কি অৱস্থা হ'ব আৰু সেইখিনি উষ্ণতাৰ 100 ডিগ্ৰী ক'ত আৰু 1538 ডিগ্ৰী 38 ডিগ্ৰী চেণ্টিগ্ৰেড ক'ত তেতিয়া সেই আইৰণৰ টুকুৰাটো কি হ'ব গলি পানী অৱস্থা হ'ব তাৰমানে আমি ইয়াৰ পৰাই বুজিলোঁ যে সকলো বস্তু গলনাংক ভিন ভিন বস্তু এটা গলিল কি হ'ল গলি গ'ল বৰফ টুকুৰা গলিল আইৰণ টুকুৰা গলিল কোনো এটা কঠিন বস্তু জুলীয়া অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটোক প্ৰচেছ যিটো প্ৰচেছ বুলি যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কোৱা হয় বিগলন অৰ্থাৎ বস্তু এটা কি ক'লো কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থা প্ৰাপ্ত হোৱা যিটো অৱস্থা প্ৰাপ্ত হৈছে সেই প্ৰক্ৰিয়াটোক বিগলন বুলি কোৱা হয় বিগলন এতিয়া কথা হ'ল আমি পালোঁ কেইটা বাৰু আমি ইয়াত কেইটামান সৰু সৰু কথা পালোঁ আমি কথাটো বলোতে আমাৰ পদাৰ্থ আগতে আৰম্ভ কৰিছিলোঁ যে উষ্ণতা যদি পৰিৱৰ্তন হৈ থাকে তেতিয়া পদাৰ্থৰ কি অৱস্থাৰ পৰিৱৰ্তন হয় আৰু এতিয়া কথা হ'ল আমি আমি দেখিলোঁ দে কি হ'ল মানে মই কৈছোঁ দে যেতিয়াই বিকাৰটো আছে তাত থাৰ্মোমিটাৰটো আছে তাত দেখিছোঁ যে বৰফ টুকুৰা গলিছে কিন্তু গলি থাকোঁতে কি হৈছে যে থাৰ্মোমিটাৰৰ পাৰাস্তম্ভ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই কিয় হোৱা নাই হয় নে নাই প্লেটত মায়ে কিবা ভাজা দিছে অলপ কুচকুচ বা কিবা ভাজা দিছে মায়ে কৈছে দিও খাম মই আহোঁ মই চাহখিনি লৈ আহোঁ থাকিল ভাজা প্লেটত মা আহিল ভাজা নাই ক'ত গ'ল মই ক'লো ভাজাখিনি ক'লৈ গ'ল নাজানো মই নাজানো নহয় ভাজাখিনি লুকাই গ'ল কাৰণ ইমান কম সময়ত এক প্লেট ভাজা তুমি খোৱা নাই
কাৰণ তুমি পিছত খাম বুলি যিকোনো ঠাইত তুমি লুকাই থৈছ। সি লুকাই থাকিল। তাপ দি আছো, তাপ দি আছো, কিন্তু তাপখিনি চৌকাৰ তাৰমানে তাপখিনি থাৰ্মমিটাৰৰ উষ্ণতাৰ থাৰ্মমিটাৰ পাৰাস্তম্ভ পৰিৱৰ্তন কৰা নাই। তাৰমানে কি বুজিলো? তাপখিনি এনাৰ্জিখিনি এই এনাৰ্জিখিনি কি হ'ল? লুকাই থাকিল। ক'ত? কিয় লুকাই থাকিল? কি কৰিলে সেই এনাৰ্জিখিনি? মোৰ এনাৰ্জিখিনিতো ক'ৰবাত আমিতো জানোৱে এনাৰ্জিটো লুকাই থাকিব নোৱাৰে। সি কিবা এটা কাম কৰিছে, এনাৰ্জি কাম কৰিছে। কি কাম কৰিছে এনাৰ্জিখিনিয়ে? সেই এনাৰ্জিখিনিয়ে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনত ব্যৱহাৰ হৈছে। অৰ্থাৎ কি কৰিছে? সেই যে বৰফ টুকুৰা আছে, সেই বৰফ টুকুৰা কি কৰিছে? অৱস্থাৰ পৰিৱৰ্তনত সেই তাপখিনি ব্যৱহাৰ হৈছে। অৰ্থাৎ সি জুলীয়া অৱস্থা প্ৰাপ্ত হোৱালৈকে সি উষ্ণতাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, কিন্তু শক্তিখিনি তাপ শক্তিখিনি তাত ব্যৱহাৰ হৈছে। তাপ শক্তিখিনি তাত লুকাই আছে। ইয়াৰ পৰাই বুজিলো তাপ শক্তিখিনি লুকাই আছে। তাপ শক্তিখিনি বিলীন হৈ গৈছে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে। বিলীন, লীন, কি লীন? তাপ, তাপখিনি লীন হৈ গৈছে। কিহৰ বাবে? অৱস্থাৰ পৰিৱৰ্তনৰ বাবে। কি কৰিছে? কঠিন অৱস্থাক জুলীয়া অৱস্থা প্ৰাপ্ত কৰিছে। আৰু ইয়াকে কোৱা হ'ব বিগলনৰ লীন তাপ, লুকাই থকা তাপ, বিগলনৰ লীন তাপ। এতিয়া কথা হ'ল, যদি মোক সোধা হয় বিগলনৰ লীন তাপ কি? এক বায়ুমণ্ডলীয় চাপ, এক বায়ুমণ্ডলীয় চাপ, এক বায়ুমণ্ডলীয় চাপ। তাৰ কোৱাৰ আগতে সেই বায়ুমণ্ডলীয় চাপ কি ক'লো মই? কথাটো হ'ল বায়ুমণ্ডলীয় চাপ কি, হয়নে? আমি যদি কোনো কিবা গেছৰ চাপ যদি সোধো, গেছৰ চাপৰ একক কি? এটমস্ফিয়াৰ। এটিএম বুলি ক'লে হয় আমাৰ যি সেই এটিএমটো আছে, এটমস্ফিয়াৰ, এটিপি, এটমস্ফিয়াৰ, এটমস্ফিয়াৰ। 1 এটমস্ফিয়াৰ কিমান হয়? এটমস্ফিয়াৰ তাৰমানে গেছৰ চাপৰ একক এটমস্ফিয়াৰ। আৰু যদি আমাক সোধা হয় যে চাপৰ একক কি? পাস্কেল। এই চাপৰ একক পাস্কেল। আৰু গেছৰ চাপৰ একক হ'ল এটমস্ফিয়াৰ। এটমস্ফিয়াৰ মানে কি? 1 এটমস্ফিয়াৰ কি? 1 এটমস্ফিয়াৰ কিমান? 1.01 into 10 to the 5 পাস্কেল PA। কেতিয়াবা আহিব পাৰে, তোমালোকক আহি সুধিব পাৰে এটমস্ফিয়াৰ আৰু পাস্কেলৰ সম্পৰ্ক লিখা। তেতিয়া তুমি এইটো লিখি দিবা, এটমস্ফিয়াৰ, এটিপি। এটিএম আছে মোৰ, এটিএম শব্দটো আহিছে, এটিপি, এটমস্ফিয়াৰ। গতিকে 1.02 এমআৰ। কিন্তু এক বায়ুমণ্ডলীয় চাপ কি? সাগৰৰ পৃষ্ঠত যদি আমাৰ 76 সেন্টিমিটাৰ বা 760 মিলিমিটাৰ পাৰাস্তম্ভকে আমি এক বায়ুমণ্ডলীয় চাপ বোলে, বা তাক আমি সাধাৰণ চাপ বুলি আমি কওঁ। বায়ুমণ্ডলীয় চাপ। তাৰমানে বিগলনৰ লীন তাপত এটা শব্দ সোমাই থাকিব লাগিব। চাপটো হ'ব লাগিব এক বায়ুমণ্ডলীয় চাপ। অৰ্থাৎ সেই চাপে সাগৰৰ পৃষ্ঠত 760 মিলিমিটাৰ পাৰাস্তম্ভ ধৰি ৰাখিব পাৰিব লাগিব। তেতিয়াহে আমাৰ কথাখিনি মিলি থাকিব। এক বায়ুমণ্ডলীয় চাপত গলনাঙ্কৰ উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থা প্ৰাপ্ত হ'বলৈ হ'লে যিখিনি তাপ লাগিব বা যিমানখিনি তাপ লাগিব, সেই তাপখিনিকে কোৱা হয় বিগলনৰ লীন তাপ।
বিকলনৰ লীন তাপ। সেই যে মই যে কৈছোঁ এই বিকাৰটোত সেই মই থাৰ্মমিটাৰটো দিছোঁ, তলত তাপ দি আছোঁ, কিমান তাপ লাগিব? এই যদি মই ইয়াত বিকাৰত 1 কিলোগ্ৰাম বৰফ লওঁ, 1 কিলোগ্ৰাম বৰফ লৈছোঁ, আৰু 1 কিলোগ্ৰাম বৰফৰ মই যদি সেই সময়ত কিমান আছিল? সেই সময়ত এটমস্ফিয়াৰ কিমান আছিল? 1 এটমস্ফিয়াৰ আছিল। আৰু যেতিয়া মই তেতিয়া মই তাত তাপ দি থাকোঁ, তেতিয়া মই কিমান তাপ তাত লুকাই যাব? সেই গোটেইখিনি 1 কিলোগ্ৰাম বৰফ গলি 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 পানী হ'বলৈ হ'লে কিমানখিনি তাপ লাগিব? আৰু সেই যিমানখিনি তাপেই লাগিব, সেইখিনি তাপেই হ'ল বিকলনৰ লীন তাপ। উষ্ণতা কিন্তু সলনি হোৱা নাই। উষ্ণতা অৰ্থাৎ থাৰ্মমিটাৰৰ পাৰাস্তম্ভই 0 ডিগ্ৰী চেণ্টিগ্ৰেড দেখুৱাই আছে। ভাবা যায় কেতিয়াবা কি হয়, কৰি আছো কাম হয় নাই, এনাৰ্জি শেষ, শিল ঠেলি আছো, বৰ ডাঙৰ শিল এটা ঠেলি আছো, এনাৰ্জি শেষ। আহি ক'লে কাম হোৱা নাই। কি কৰিছা? শিলটো ঠেলিছা, কাম হোৱা নাই। তাপটো দিছা, কি কৰিছা? থাৰ্মমিটাৰে কৈছে না কাম কৰা নাই, উষ্ণতা পৰিৱৰ্তন হোৱা নাই, কামখিনি কৰা নাই। কিন্তু কাম কি কৰিছে? কাম কিন্তু কৰিছে। এনাৰ্জি মই এনেই কটোৱা নাই, এনাৰ্জিখিনি মই বৰফ টুকুৰা পানীলৈ পৰিৱৰ্তন কৰাত ব্যৱহাৰ কৰিছোঁ। বিকলনৰ লীন তাপ। হ'বনে? না কিবা ক'ব? চোৱা, আকৌ কিবা ক'ব লাগিলে মই আকৌ কৈ দিম। মই কৈছোঁৱে, আৰম্ভণিতে কৈছোঁ, প্ৰায় আমি বুজাই যাব চেষ্টা দিম। ক'ৰবাত খোকোজা থাকিলে আকৌ আমি ইয়াত বুজাই দিম। আহোঁ এতিয়া আমি আন এটা কথাৰে আহোঁ। চাইছোঁ বিকাৰত, চোৱা, বিকাৰ বৰফ টুকুৰা পানী হ'ল, সেয়া পানী। বিকাৰত চোৱা, সেয়া পানী। থাৰ্মমিটাৰ আছে, তলত জুইকুৰা নুমাই দিছোঁ, জুই নাই। থাৰ্মমিটাৰৰ পাৰাস্তম্ভ 0 ডিগ্ৰী, পানী হ'ল, বৰফ পানী হ'ল, কঠিন অৱস্থা জুলীয়া অৱস্থা প্ৰাপ্ত হ'ল। এতিয়া কথা হ'ল, আমি যে জুই দিছোঁ, ধৰক তাপ দিছোঁ, আকৌ জুই জ্বলাই দিছোঁ। চাওঁ কি হয় খেলাখান। খেলা চাওঁ কি খেলা হয়। তলত জুই দিছোঁ, চোৱা, বিকালৰ তলত জুই জ্বলি আছে। থাৰ্মমিটাৰৰ পাৰাস্তম্ভ 1, 2, 3, 4, 5, 6কৈ বাঢ়ি আছে। এয়া বাঢ়ি গৈ আছে, গৈ এয়া চোৱা, 100 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পাৰাস্তম্ভ ৰৈ গ'ল। গাড়ী ব্ৰেক মাৰিলে। ক'ত? 100 ডিগ্ৰী চেণ্টিগ্ৰেডত। তলত জুই জ্বলি আছে, পাৰাস্তম্ভ 100 ডিগ্ৰী চেণ্টিগ্ৰেড, থাৰ্মমিটাৰ 100 ডিগ্ৰী চেণ্টিগ্ৰেড শ্ব' কৰি আছে। চোৱা, এতিয়া কথা হ'ল, মই তলতো জুই জ্বলি, একেই কথা, একেই কথা। তলত জুই জ্বলি আছে, পাৰাস্তম্ভ পৰিৱৰ্তন হোৱা নাই। এতিয়া কথা আকৌ আমি সেই কথাখিনি, একেই কথাখিনি আকৌ আলোচনা কৰোঁ। যদি জুই জ্বলি আছে, পাৰাস্তম্ভ কিয় পৰিৱৰ্তন হোৱা নাই? কিন্তু আমি এটা দেখিলোঁ, ভাৱ হৈছে, চোৱা, বিকাৰৰ পৰা পানীখিনি লাহে লাহে ভাৱ হৈ ওপৰলৈ উৰি আছে। চোৱা, পানী ভাৱ হৈ উৰি আছে, আৰু থাৰ্মমিটাৰৰ পাৰাস্তম্ভ পৰিৱৰ্তন হোৱা নাই। এতিয়া আকৌ আমি সেই আগৰ কথা মতে, আগৰ কথাটোৰ লগত ইয়াৰ উনকি যাওঁ। এইবাৰ অৱস্থাটো হ'ল জুলীয়া অৱস্থা প্ৰাপ্ত। জুলীয়া অৱস্থাত পানী কি অৱস্থাত আছে? জুলীয়া অৱস্থা আছে। ওপৰৰ ভাৱখিনি কি অৱস্থাত আছে? গেছীয় অৱস্থা আছে। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হ'ল কি? গেছীয়, জুলীয়া অৱস্থা, গেছীয় অৱস্থা প্ৰাপ্ত হ'ল। এটা প্ৰক্ৰিয়া। তেতিয়া কি হয়?
পানীখিনি উতলে কি হয় উতলে ফক 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 কৰি উতলি থাকে নহয় যেমন সবার বিজ্ঞানীর কথাখিনি গাইছো নহয় এনেহেন কথা তে উতলিছে এই প্রক্রিয়াটোক কোৱা হ'ব উতলন যি আমি কি দেখিছো জুলীয়া অৱস্থা গেছীয় অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটোক উতলন বোলে আৰু উতলিবৰ হলে পানীখিনি উতলিবৰ হলে আমাক কিমান ডিগ্ৰী উষ্ণতা লাগে চোৱা কিমান ডিগ্ৰী লাগে কিমান ডিগ্ৰী লাগে উতলি 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 থাকে পানীখিনি উতলিবলৈ হলে আমাক কিমান লাগিব 100 ডিগ্ৰী তাৰমানে তাৰ কিমান ডিগ্ৰী শো কৰিব লাগিব থাৰ্মোমিটাৰে 100 ডিগ্ৰী দেখুৱাব লাগিব ইয়াৰ পৰা বুজি পালো উত্তালাংক উত্তোলনৰ অংক উত্তালাংক উত্তোলন পালো উতলিলে উত্তোলন উত্তোলন আৰু উতলিবলৈ হলে যিখিনি সংখ্যা লাগে যি পৰিমাণ লাগে যিমানখিনি উষ্ণতা লাগে যি উষ্ণতা এক বায়ুমণ্ডলীয় চাপত জুলীয়া অৱস্থা গেছীয় অৱস্থা প্ৰাপ্ত হ'বলৈ যি উষ্ণতা লাগে বা যি উষ্ণতা হয় বা যি উষ্ণতা লাগে বা যি উষ্ণতা পৰিৱৰ্তন বা যি উষ্ণতাত জুলীয় অৱস্থা গেছীয় অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক উত্তলাংক বোলে উত্তলাংক এক বায়ুমণ্ডলীয় চাপ মই বায়ুমণ্ডলীয় চাপৰ কথাটো তোমালোকক কলো উত্তলাংক উত্তলৰ অংক উত্তলাংক গল এতিয়া আকৌ কথাটো পানী উতলি আছে থাৰ্মোমিটাৰৰ পাৰাস্তম্ভৰ কোনো পৰিৱৰ্তন হোৱা নাই তাপ দি আছো দেখুওৱা নাই লুকাই থাকিল লীন হৈ থাকিল আকৌ একেই কথা কি হল যদি বিগলনৰ লীন তাপ হয় তেতিয়াতো বিগলনৰ লীন তাপৰ আমি গলনাংকৰ লীন তাপ কোৱা নাছিলো ঠিক এনেকৈ এবাৰ আমি কাৰ লীন তাপ কম উত্তোলনৰ লীন তাপ কম উত্তলাংকৰ লীন তাপ নহয় দেই নহয় হয় কেতিয়াবা কোনোবা লিখে এবাৰ উত্তোলনৰ লীন তাপ উতলিবলৈ হলে লগা তাপখিনি লুকাই থাকি লীন হৈ গল লীন তাপ উত্তোলনৰ লীন তাপ কেনেকৈ দিম এনচাৰটো উত্তোলনৰ লীন তাপ কাক বোলে সোধা হল মোৰ প্ৰশ্নটো কি উত্তোলনৰ লীন তাপৰ একেই কথা এক বায়ুমণ্ডলীয় চাপত হয় না এক বায়ুমণ্ডলীয় চাপৰ উত্তলাংক উষ্ণতাত 100 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তলাংক উষ্ণতাত পানী কিমান 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম জুলীয় পদাৰ্থ গোটেইখিনি গেছীয় অৱস্থা প্ৰাপ্ত হ'বলৈ হলে যিমানখিনি তাপৰ প্ৰয়োজন বা যি তাপ প্ৰয়োজন হয় সেই তাপকে উত্তোলনৰ লীন তাপ বোলে অৰ্থাৎ উত্তোলনৰ লীন তাপ বিগলনৰ লীন তাপৰ পৰা আমি সংজ্ঞাটো দিব পাৰো এতিয়া আমি এটা কথা বুজিলো তাপ উষ্ণতা পৰিৱৰ্তন হৈছে অৱস্থাৰ পৰিৱৰ্তন হৈছে উষ্ণতা পৰিৱৰ্তনে অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰে আমি সিদ্ধান্তত উপনীত হলোহি আমি নিজৰ লক্ষ্যত উপনীত হলোহি উষ্ণতাৰ পৰিৱৰ্তনে পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন ঘটাব পাৰে কি পাৰে নাই হৈ গল আকৌ এটা কথা কি কলো আমি কঠিন অৱস্থা জুলীয়া অৱস্থা প্ৰাপ্ত হয় জুলীয়া অৱস্থা গেছীয় অৱস্থা প্ৰাপ্ত হয় হয়নে হয় এনে কিছুমান বস্তু আছে
হয়, আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া আমাৰ আজিকালি বহুত পাৰফিউম আছে, বহুত আমি পাৰফিউম দিওঁ, আইছো পাৰফিউমৰ হৈছোঁ। কিন্তু আমি যেতিয়া সৰু আছিলোঁ, আমি গাঁৱত যেতিয়া ৰাস্তাৰে যাওঁ, কিছুমান মানুহৰ এই যে নেপথিলিনৰ গুটি আছে, সেই নেপথিলিনৰ গুটি কি হয় পকেটত লৈ যায় আৰু সিহঁতৰ চলাবৰ সেই নেপথিলিনৰ গোন্ধ আমি পাওঁ, খুব ভাল লাগিছিল তেতিয়া আমাৰ সেই সময়ত। কিন্তু নেপথিলিনৰ এই গুটিটো পকেটত লৈ থাকিলে গুটিটো লাহে 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 শেষ হৈ যায়, নাইকিয়া হৈ যায়। কিন্তু নেপথেলিনৰ গুটিটোৱে এই যিটো গুটিটোৱে কিন্তু কেতিয়াও পকেটখন তিয়াই নিদিয়ে। কিয়? তো নেপথেলিনৰ যিটো আমাৰ সেই কঠিন অৱস্থা এই আছে ইয়াত, গৰম লাগি ই যদি শেষ হ'ব লগা হয়, সি কি হ'ব লাগিব? সি জুলীয়া অৱস্থাপ্ৰাপ্ত হ'ব লাগিছিল। কি হ'ল? জুলীয়া অৱস্থাপ্ৰাপ্ত নহয়। কি হয়? নেপথেলিন, এইটো নেপথেলিন, ধৰা এইটো নেপথেলিনৰ গুটি, এইটো নেপথেলিনৰ গুটি। নেপথেলিনৰ লাহে লাহে নেপথেলিনৰ গুটিটো শেষ হৈ গৈছে। তাৰমানে এই নেপথেলিনৰ গুটিটো কি হৈছে? যদি সি গেছীয় জুলীয়া অৱস্থাপ্ৰাপ্ত কেতিয়াও নহয়, অৰ্থাৎ সি কঠিনৰ পৰা ই কি হয়? গেছীয় অৱস্থাপ্ৰাপ্ত হয়। তেনেকুৱা বহুত বস্তু আছে আমাৰ। ধৰা আমাৰ কৰ্পূৰ বুলি কওঁ, পায়সত দিয়ে, বৰ সোৱাদযুক্ত হয় পায়স খাবলৈ কৰ্পূৰ। তাকো যদি কি কোৱা হয়, তাক যদি এনে খোলা পাত্ৰত থৈ দিয়া হয়, লাহে লাহে নাইকিয়া হয়। কিন্তু কি নহয়, সি কঠিনৰ পৰা জুলীয়া নহয়, তাৰ এটা অৱস্থা নাই বেচেৰাৰ, নহ'ল, নাপালে। সেই কি হয়, সেই কঠিনৰ পৰা বেচেৰাই ডাইৰেক্ট কি হয়, জুলীয়া অৱস্থাপ্ৰাপ্ত হয়। নহয়, নেপথেলিনৰো কি হয়, কঠিনৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত হয়। এই যি তাপৰ প্ৰভাৱত নহয়, কোনো বস্তু কি কোনো কঠিনৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কি হয়, গেছীয় অৱস্থাপ্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটোক ঊৰ্ধ্বপতন বোলে। ঊৰ্ধ্বপতন। আমি এটা পৰীক্ষা চোৱা, এটা বিকাৰটো চোৱা। মই বিকাৰটো কি কৈছো, তাত মই এমনিয়াম ক্লৰাইড লৈছো। মই সংকেতত দিছো এমনিয়াম ক্লৰাইড লৈছো। চোৱা, এমনিয়াম ক্লৰাইড লৈছো। তাত দেখিছো এমনিয়াম ক্লৰাইডৰ ওপৰত চুপি এটা মই ভৰাই দিছো। তলত বাৰ্ণাৰৰ তলত জুই লগাই দিছো, ওপৰত কপাহ দিছো, জ্বলি আছে। এমনিয়াম ক্লৰাইড কেনে কি হয়, তাপ পাই কি হৈছে, সি গৈছে, সি গেছীয় অৱস্থা হৈছে, কিন্তু জুলীয়া অৱস্থা হোৱা নাই। এই গেছীয় অৱস্থাপ্ৰাপ্ত হৈছে, জুলীয়া অৱস্থাপ্ৰাপ্ত হোৱা নাই। গতিকে এমনিয়াম ক্লৰাইড কি ঊৰ্ধ্বপতন পদাৰ্থ, আৰু ই কি হয়, গেছীয় অৱস্থাপ্ৰাপ্ত নাই। আর তাক যদি আমি ঠান্ডা করি, গেসিয়া বস্তু কি হয়, গেসিয়া বস্তু তো জুলিয়া নহয়, আমি গোটা অবস্থাপ্রাপ্ত হয়। গতিকে উল্টা পতন তাপৰ প্ৰভাৱত হয়। তাপৰ প্ৰভাৱত কঠিন পদাৰ্থ পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বোলে। ঊৰ্ধ্বপাতন আহিব পাৰে। ঊৰ্ধ্বপাতন বিভিন্নতো আমাক প্ৰক্ৰিয়াটো প্ৰচেছ কি ঊৰ্ধ্বপতন, কেতিয়াবা ঊৰ্ধ্বপতন আছে, আংশিক পতন আছে, এইবিলাক আমাক লাগি যায় কেমিষ্ট্ৰিৰ। আংশিক পতন, ঊৰ্ধ্বপতন, পাতন, এইবিলাক প্ৰক্ৰিয়াটো আমাক লাগে। ঊৰ্ধ্বপতন যদি সোধা হয় কি, আমি ঊৰ্ধ্বপতনটো এনে যিটো প্ৰক্ৰিয়াত এটা মাজৰ অৱস্থাটো নাই, কোনটো অৱস্থা, জুলীয়া অৱস্থা প্ৰাপ্ত নহয় কেতিয়াও। সুধিব পাৰে ঊৰ্ধ্বপতন হোৱা কেইটামান পদাৰ্থ, তেনেকৈ কি ক'লো মই, কৰ্পূৰ, এমনিয়াম ক্লৰাইড, নেপথেলিনৰ গুটি বা বড়ি বুলি কওঁ না, এইবোৰ হ'ল আমাৰ ঊৰ্ধ্বপতন পদাৰ্থ। হ'ব নহয়, আকৌ এটা কথা হওঁ, এইবাৰ আহো আমি উষ্ণতাৰ জ্ঞাল, এটা আহো আমি চাপ।
চাপ 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 কেতিয়াবা সুধিব পাৰা নহয় কেতিয়াবা আমি এটা চাপ তাৰ আগতে আমি উত্তলংক কথাটো ক'লো নহয় দেই চব সকলো মই কৈ খোজো সকলো পদাৰ্থৰ উষ্ণতা আৰু বা উত্তলংক সকলো একেই নহয় হয়নে আমাৰ উত্তলংকটো সকলোৰে বেলেগ দেই মই কি আইৰণৰ কিমান বুলি কৈছিলোঁ আইৰণৰ গলনাংক কৈছিলোঁ নহয় আইৰণৰ গলনাংক পালোঁ নহয় আইৰণৰ উত্তলংক কিমান 2861 ডিগ্ৰী সেন্টিগ্রেড ডিগ্রি সেন্টিগ্রেড হয় না ডিগ্ৰী সেন্টিগ্ৰেডত আমি তাক উতলিছিল হেৰি গলিছিল আৰু সেই গলা যদি আইৰণৰ টুকুৰা উতলিবলগীয়া হয় 2861 ডিগ্ৰী সেন্টিগ্ৰেডতে সি উতলিব প্ৰত্যেকটো পদাৰ্থৰ উতলাংক গলনাংক বেলেগ বেলেগ সেইকাৰণে আমি যদি সোধা হয় কেতিয়াবা যে আমি ধৰা আমি যে পানী আমি যদি দেখা পাইছোঁ আমাৰ ইয়াত সকলো তুমি নদীত যোৱা পানী হয়নে পুখুৰীত যোৱা পানী দমকল মাৰি আছ তাতো পানী বৰফ হৈ অহা নাই পাওঁ কেতিয়াবা আজি কিহৰ কিহৰ বৰ ঠাণ্ডা আহিছে শিল বতাহ মাৰিছে শিল আহিছে পানীৰ শিল পৰিছে শিল কি শিলখিনি কি হয় টান টান সেই শিল যদি আমাৰ ইয়াত পৰে আমাৰ অসুবিধা হ'ব সেই শিলটো যদি তুমি আনি গিলাচত থৈ দিয়া অলপ পিছত দেখিবা সি পানী হৈ গ'ল ইয়াতে শিল গতিকে কিন্তু আমিতো ইয়াততো পানীহে দেখা পাইছোঁ বৰফ দেখা নাই আছে মই কোৱা নাই হিমবাহৰ কথা কোৱা নাই নহয় আমাৰ মেৰু অঞ্চলৰ কথা কোৱা এণ্টাৰ্কটিকা মহাদেশৰ কথা কোৱা নাই তাততো পানী বৰফ অৱস্থাত আছে আমাৰ হিমবাহবিলাক আমাৰ যিবিলাক নদীৰ বিলাক উৎপত্তি স্তৰ হিমবাহবিলাকৰ সদায় কি থাকে আমাৰ বৰফৰ অৱস্থাত থাকে সেইকাৰণে হিম মানে হ'ল বৰফ সেইকাৰণে আমাৰ সেইখন পৰ্বতৰ নাম হ'ল হিমালয় হিমযুগালয় য'ত বৰফ থাকে বৰফৰ ঘৰ বগা পাহাৰ বগা পৰ্বত চাৰিওফালে চাওঁ বৰফ তাৰমানে বৰফ মানে সি পানীৰ কঠিন অৱস্থা কিন্তু আমাৰ ইয়াত উষ্ণতাটো 0 ডিগ্ৰী নাই গতিকে আমাৰ উষ্ণতা যদি 0 ডিগ্ৰী যদি থাকিলহেঁতেন যি ঠাইত 0 ডিগ্ৰী মাইনাছত থাকে সেইবিলাক ঠাইত পানী কি আছে বৰফ অৱস্থাত আছে যদি সোধা হয় যে আইৰণ টুকুৰা আমি আইৰণটো সদায় বা আইৰণৰটো তোমালোকৰ ঘৰত থকা আইৰণৰ গডৰেজ আইৰণৰ যিটো আলমাৰি সেই আলমাৰিটো সদায় কোনো পানী হৈ যোৱা নাই কাৰণ আইৰণ টুকুৰা পানী হৈ যাব লাগিলে তাৰ উষ্ণতাটো ভৰাই দিব 38 ডিগ্ৰী সেন্টিগ্ৰেড ভৰাই দিব লাগিব ইমান ডিগ্ৰী সেন্টিগ্ৰেড যদি আমি দিওঁ তেতিয়া সেই আইৰণৰ টুকুৰাটো কি হ'ব গলিব গতিকে সিমানখিনি উষ্ণতা আমাৰতো সাধাৰণ উষ্ণতা নাপায় সূৰ্য তাপত ইমানখিনি উষ্ণতা হ'লে আমিতো তেতিয়াই গলি যাব আমিয়ে গলি যাম সিমানখিনি সাধাৰণ উষ্ণতা আমি পৰিৱেশত দেখা নাপাওঁ আৰু সেই উষ্ণতা দিবলৈ হ'লে আমাক কি লাগিব আমি বিভিন্ন প্ৰক্ৰিয়াৰে আমি উষ্ণতা প্ৰয়োগ কৰোঁ সেইকাৰণে আমি ৰোল আলমাৰি এটা কঠিন অৱস্থাতে দেখা পাওঁ কিবা প্ৰশ্ন হয়নে এতিয়া কথা হ'ল তাৰতম্য আন এটা তাৰতম্য আহোঁ চাপ মই অলপতে চাপৰ একক পাকচেল চাপৰ তাৰতম্য চাপে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰেনে চাপে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰে এয়া চোৱা এটা চিলিণ্ডাৰত মই কি কৈছোঁ গেছ আছে গেছখিনি মই পিষ্টনেৰে চাপ দি আছোঁ চাপটো প্ৰয়োগ কৰিছোঁ এক বায়ুমণ্ডলীয় চাপ নহয় মই নিজাকৈ চাপটো ভৰাই দিছোঁ চাপ বেছি হয় চাপ তোমালোকে জানা তোমাৰ ঘৰতো এটা চাপ দিয়া যন্ত্ৰ আছে যাক আমি কম প্ৰেছাৰ কুকাৰ সি চাপ দিয়ে সেইকাৰণে তাত ৰন্ধা আঞ্জা আদি বৰ সোনকালে হয় বা গলি যায় সেইটো প্ৰেছাৰ কুকাৰ গতিকে মই ইয়াত কি কৈছোঁ চাপ দি আছোঁ
চাপ দি থাকোঁতে তেতিয়া তাৰ গেছীয় অৱস্থাত বা গেছৰ চাপ দিছোঁ, সেই গেছৰ কণিকাবোৰ লাহে লাহে সংকুচি যাওঁ, কাষ চাপি আহিল, ওচৰ চাপি আহিল, ওচৰ চাপি আহি সিহঁতে কি হ'ল আৰু কি কৰিছোঁ, দুটা কাম কৰিম, চাপ দিম, উষ্ণতা কমাই দিম, চাপ দিম, উষ্ণতা কমাই দিম, চাপ দিছোঁ, উষ্ণতা কমাই দিছোঁ, আৰু উষ্ণতা কমাই দিয়াৰ লগে লগে দেখিলোঁ গেছীয় অৱস্থাটো জুলীয়া অৱস্থাপ্ৰাপ্ত হ'ল। আৰু যদি মই তাক চাপ দি থাকোঁ, তাৰমানে উষ্ণতা কমাই থাকোঁ, এটা সময়ত এই গেছীয় পদাৰ্থ কিহৰ পৰিণত হ'ব, কঠিন অৱস্থালৈ পৰিণত হ'ব। ধৰা হ'ল মই গেছ কেনেকৈ লৈছোঁ, কাৰ্বন ডাই অক্সাইড লৈছোঁ, মই গেছ কেনেকৈ লৈছোঁ, কাৰ্বন ডাই অক্সাইড লৈছোঁ, হয়নে? চাপ দিছোঁ, উষ্ণতা কমাইছোঁ, লাহে লাহে কাৰ্বন ডাই অক্সাইডখিনি জুলীয়া অৱস্থাপ্ৰাপ্ত হ'ব, আৰু চাপ দিছোঁ, আৰু মই উষ্ণতা -76°C উষ্ণতালৈ মই কমাই দিছোঁ। দেখিম অলপ পিছত কাৰ্বন ডাই অক্সাইডখিনিৰ গেছীয় অৱস্থাপ্ৰাপ্তখিনি আছিল যি, সেই অৱস্থাটো সলনি হৈ সি কঠিন টুকুৰা হ'ল, যাক মই যদি কাৰোবাৰ গাত এটা দলিয়াই দিওঁ, আঘাতপ্ৰাপ্ত হ'ব। তাক আমি বজাৰত দেখা পাওঁ। মাছৰ বগা বাকচবোৰ আছে, সেই মাছৰ বগা বাকচবোৰৰ চাৰিওকাষে মাছবোৰ যিবোৰ বস্তুত অনা হয়, সেইবোৰ বস্তুৱেই হ'ল কাৰ্বন ডাই অক্সাইডৰ শুকান অৱস্থা বা কঠিন অৱস্থা। কাৰ্বন ডাই অক্সাইডক চাপ দি চেঁচা কৰিলে সি কঠিন অৱস্থা প্ৰাপ্ত হয়, আৰু তাকে কোৱা হয় শুকান বৰফ। কি বুঝলো? শুকান বরফ কি? কার্বন ডাই অক্সাইডক চাপ দি চেঁচা কৰিলে সি কঠিন অৱস্থা প্ৰাপ্ত হয়, আৰু ইয়াকে শুকান বৰফ বোলে। ইয়াৰ ব্যৱহাৰ কি? মইতো ক'লোৱে, মাছ, অন্ধ্ৰপ্ৰদেশৰ মাছ আজি ধৰা হ'ল ট্ৰেইনত আহিছে, 20 দিনমান হ'ল, চালানী মাছ গেলিছে নে কাৰণ তাত শুকান বৰফত দি আনিছে। মাছ সংৰক্ষণত শুকান বৰফ ব্যৱহাৰ কৰা হয়, 1 নম্বৰ। 2 নম্বৰ, এই যে শাক চব্জিবোৰ, সেই চব্জিবোৰটো পেলাই নিদিয়ে, ফ্ৰিজত কিমান থ'ব, শুকান বৰফ আনি তাক থৈ দিলে শাক পাচলি সংৰক্ষণ কৰিব পাৰে। শুকান বৰফক যদি আমি এৰোপ্লেনৰ বিমানৰ সহায়ত যদি আকাশত তাক ছটিয়াই দিয়া হয় মেঘৰ মাজত, তেতিয়া কৃত্ৰিম বৰষুণ সৃষ্টি কৰিব পাৰে। গতিকে শুকান বৰফৰ ব্যৱহাৰ কি? মনে থাকিব? থাকিব থাকিব থাকিব, কাৰণ ক'লো না, দেখুৱাই দিলোঁ না বৰফ টুকুৰা। চাবাচোন কেতিয়াবা তুমি চাবা, তাৰ পৰা আনি বৰফ টুকুৰা আনি তুমি গিলাচত ভৰাই চাবা। তুমি গিলাচত ভৰাই থৈ দিবা, দেখিবা গিলাচৰ চাৰিকাষে এটা বগা হেৰি পৰিছে, কিন্তু অলপ পিছত দেখিবা তাৰ গিলাচটোৰ ভিতৰত পানী নাই, বৰফ টুকুৰা ক'লৈ গ'ল? সেই কাৰ্বন ডাই অক্সাইডৰ কি অৱস্থাটো নাই? জুলীয়া অৱস্থা প্ৰাপ্ত হয়। গতিকে কাৰ্বন ডাই অক্সাইড এটা ঊৰ্ধ্বপতন পদাৰ্থ, তাৰো জুলীয়া অৱস্থা প্ৰাপ্ত নহয়। সেই নহ'লেতো জুলীয়া অৱস্থা প্ৰাপ্ত হ'লে সেই মাছ গেলি গ'ল। মাছত যদি সেই আমি দি দিলোঁ হয় নহয়, মাছ গলি গ'ল। বেয়া লগা হ'লে পানী বোলে ট্ৰেইনত বাকচ, ট্ৰেইনৰ কি আছে কাষেৰে এতিয়া নলীতে পানী বৈ থাকিলহেঁতেন। নাই, কাৰণ তাত শুকান বৰফৰ এটা ভাল কি ঊৰ্ধ্বপতন, সি গেছীয় অৱস্থাপ্ৰাপ্ত নহয়। হ'ল, হ'ব এইটো। গতিকে আমি এটা কথা বুজিলোঁ, এখন পৃথিৱীত, মই প্ৰথম পৃথিৱীখনৰ কথা কৈছিলোঁ, সেই পৃথিৱীখনত থকা বস্তুবোৰ বেলেগ বেলেগ উষ্ণতাত সিহঁতে এটা অৱস্থাত থাকে।
কিছুমান আমি দেখা পাওঁ কঠিন অৱস্থাত থাকে, কিছুমান দেখা পাওঁ জুলীয়া অৱস্থাত থাকে। সেই উষ্ণতাত, সেইখিনি উষ্ণতাত সিহঁতে জুলীয়া অৱস্থাত থাকে। গাখীৰ জুলীয়া অৱস্থাত থাকে, পানী জুলীয়া অৱস্থাত থাকে, কেৰাচিন জুলীয়া অৱস্থাত থাকে, নহয়? মাষ্টাৰটা মিঠাতেল জুলীয়া অৱস্থাত থাকে, মিঠাতেল আমি সৰিয়হৰ তেল কওঁ, জুলীয়া অৱস্থাত থাকে। গতিকে আৰু কিছুমান কি হয় গেছীয় অৱস্থা থাকে, আমি অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, এইবিলাক গেছীয় অৱস্থা প্ৰাপ্তত থাকে। গতিকে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। কিছুমান কঠিন বস্তুক জুলীয়া কৰিব পাৰোঁ, জুলীয়া বস্তুক গেছীয় কৰিব পাৰোঁ। তাৰ কাৰণে লাগে আমাক কেইটামান কি উষ্ণতা, চাপ। উষ্ণতা আৰু চাপৰ প্ৰভাৱত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰে। এতিয়া আমি আন এটি কথালৈ আহিম। এই কথাটো হ'ল জুলীয়া বস্তু গেছীয় অৱস্থা প্ৰাপ্ত হয়। কি ক'লো? জুলীয়া বস্তু গেছীয় অৱস্থা প্ৰাপ্ত হয়। পানী গেছীয় অৱস্থা প্ৰাপ্ত হয়। পানী গেছীয় হ'ল পানীৰ ভাৱ, পানীৰ বাষ্প, বিভিন্ন কওঁ। পানী কি অৱস্থা হ'ল? বাষ্প হ'ল, ভাৱ হ'ল। ভাৱ বুলি কওঁ আমি, ভাৱ বুলি কওঁ, নহয়? ভাৱ বুলি এইকাৰণে কোৱা হয়, আমাৰ কিছুমান ব্যৱহাৰ কৰোঁ শব্দটো। ভাপত দিয়া মাছ, ভাপত দিয়া পিঠা, নহয়? ভাপত দিয়া পিঠা খাই খুব ভাল লাগে। ভাপত দিয়া বস্তুটো গেষ্ট্ৰিক নহয় দে, গেষ্ট্ৰিক নাই, ভাল লাগে, হয় না? খোৱাচোন, খাই ভাল লাগে। নহয়, আমি এতিয়া কৈছোঁ যে পানীখিনি ভাৱ হ'ল, বাষ্প হ'ল। কথা হ'ল আমি ক'লো কি 100 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাতহে পানী ভাৱ হয়? নহয়। কেতিয়াবা কি হয়, মই ধৰা ইয়াত মই কি কৰিছোঁ, ধৰা ইয়াত এই বাতিটোত, এই যে বাতিটো চোৱা, বা এই বাতি বা ইয়াত বিকাৰটো চোৱা, বা বিকাৰত চোৱা, মই পানী লৈছোঁ, থৈ দিছোঁ, বহুত দিন থৈ দিছোঁ, নাজানো কিমান দিন আছে। কেইদিনৰ পিছত মই গ'লো বিকাৰটোত থকা পানীখিনি চাওঁ, নাই। কলৈ গ'ল? তলতো মই জুই দিয়া নাই, তাপ দিয়া নাই, পানীখিনি কলৈ গ'ল? পানীখিনি কলৈ গ'ল? কথা হ'ল পানীখিনি দি উপৰি ভাগটো আছে, ওপৰত থকা অংশটো, সেই ওপৰত থকা অংশৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বলটো কি হয়? কমি আহে। ইটো বাৰ ইটো আকৰ্ষণ বল কমি আহে, ইটো বাৰ ইটো আঁতৰি আহে। আঁতৰি আহি অহাৰ লগে লগে সিহঁতে কি হয়? যিকোনো উষ্ণতাত সিহঁতে গেছীয় অৱস্থা প্ৰাপ্ত হয়, অৰ্থাৎ বাষ্প হয়। যিকোনো উষ্ণতাত 100 ডিগ্ৰী চেণ্টিগ্ৰেড পানীখিনি বাষ্প হ'ব লাগিব সেই নহয়, যিকোনো উষ্ণতাতে বাষ্প হয়। আৰু সেই বাষ্প হোৱা সেই অৱস্থাটোকে কি কওঁ আমি? বাষ্পীভৱন বুলি কওঁ। যিকোনো উষ্ণতাত জুলীয়া অৱস্থা গেছীয় অৱস্থা প্ৰাপ্ত হয়। যিকোনো উষ্ণতাত সেয়া তাকে কোৱা হয় বাষ্পীভৱন। বাষ্পীভৱন সকলো পদাৰ্থৰ কাৰণে বেলেগ বেলেগ। মই পানীটো কৰোঁ, পানী তেনেকৈ হ'ব। কিছুমান বস্তু খুব সোনকালে বাষ্পীভৱন। তুমি যদি পৰীক্ষাৰ কাৰণে কোৱা নাই, মই বাৰে বাৰে কৈছোঁ কিছুমান কথা মই ক'লো মানে পৰীক্ষা কৰিবলৈ নাযাবা। পৰীক্ষাটো, অনুশীলনীটো কাৰোবাক দেখি কৰা বস্তু নহয়, ই এটা বিপদজনক হয়। কাৰণ তোমালোকৰ বয়সৰ অনুসন্ধিষ্ট মন থকা, নজনাৰ কথা জানিবলৈ চেষ্টা কৰা। মই ধৰা পেট্ৰল বুলি ক'লো, পেট্ৰল বুলি কওঁতে তুমি যদি পেট্ৰলৰ পৰীক্ষা কৰিব চোৱা, বিপদজনক। বাৰে বাৰে কৈছোঁ মই, বিপদজনক। সকলো
বস্তুৰ পৰীক্ষা কৰিবলৈ যোৱাৰ আগতে বস্তুটো কি ঘটাব পাৰে, কি কৰিব পাৰে, আমি তাক চাব লাগিব। চাইহে পৰীক্ষা কৰিবলৈ যাম। মই কথাটো কোৱাৰ মানে তুমি পৰীক্ষা কৰিব দিয়া নাই। ধৰা হ'ল যদি আমি পেট্ৰল যদি ক'ৰবাত থৈ দিওঁ অলপ সময়, অলপ পাছতে পেট্ৰলখিনি শুকাই যায়, তাৰ বাষ্পীভৱন কম উষ্ণতাতে হয়। কম উষ্ণতাতে। মই কথাখিনি এইকাৰণে ক'বলৈ গৈছোঁ যে সকলো পদাৰ্থৰ বাষ্পীভৱন বেলেগ বেলেগ হয়, পদাৰ্থৰ হয়, পানী হয়, হেৰি হয় আমাৰ বাষ্পীভৱন হয়েই। বাষ্পীভৱন কি বুলি ক'লো, দেৱী পানী বাষ্পীভৱন মানে যিকোনো উষ্ণতাত জুলীয়া বস্তু গেছীয় অৱস্থা প্ৰাপ্ত হোৱাকে বাষ্পীভৱন। এতিয়া বাষ্পীভৱন কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? কিছুমান কাৰক আছে। কাৰকটো যদি হয় তেতিয়া বাষ্পীভৱনৰ হাৰটো বৃদ্ধি হয়। কাৰকটো যদি নহয় বাষ্পীভৱনৰ হাৰটো কমি থাকে। আমি কেতিয়াবালৈ কি কৰোঁ, বাষ্পীভৱনৰ হাৰটো কমাবৰ কাৰণে আমি কিছুমান কাম ব্যৱহাৰ কৰোঁ। বস্তুখিনি কি হয়, ৰ'দৰ কাষ বা তাপৰ কাষৰ পৰা আঁতৰাই আনো, ছাঁত থৈ দিওঁ, ঠাণ্ডা ঠাইত থৈ দিওঁ, তেতিয়া বাষ্পীভৱন সহজে নহয়। গতিকে কিছুমান কাৰকে বাষ্পীভৱনটো কি কৰে, হাৰটো বৃদ্ধি কৰে। কি কি কাৰকত বাষ্পীভৱনৰ হাৰ বৃদ্ধি হয়, আজি আমাৰ বিষয়বস্তুটো হ'ল এইটো, কি কি কাৰকে বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰে। 1 নম্বৰ, পৃষ্ঠকালি বৃদ্ধি। পৃষ্ঠকালি বৃদ্ধি হলে বাষ্পীভৱনৰ হাৰ বাঢ়ে। শোৱা কাপোৰবোৰ বহলকৈ মেলি দিছে, চোৱা বিভিন্ন কাপোৰবোৰ বহলকৈ মেলি দিছে। এই মেলি দি কিয় বহলকৈ মেলি দিছে? কাৰণ তুমি এতিয়া কি কৰা, তুমি গা ধুই আহি তোমাৰ কাপোৰবোৰ তাত থকা চেয়াৰ এখনত দমাই থৈ দিয়া। ৰ'দ আছে, ৰ'দৰ চেয়াৰ এখন থৈ দমাই থুপ কৰি থৈ দিয়া। স্কুললৈ যোৱা, স্কুলৰ পৰা অহা 4 বজাত তুমি কাপোৰখিনি চাবলৈ যোৱা, দেখিবা কাপোৰখিনি পানীখিনি এতিয়াও আছে, পানীখিনি শুকাই যোৱা নাই। এইবোৰ কাপোৰ, এই মই দেখুৱাইছো কাপোৰবোৰ, এইবোৰ কাপোৰ কি হ'ব, কিয় শুকাই গ'ল? সেইখন কাপোৰ কি যদি আমি মেলি দিওঁ, পৃষ্ঠকালিটো বৃদ্ধি হ'ল। পৃষ্ঠকালি বৃদ্ধি হলে তাত থকা পানী কণিকা যিকোনো উষ্ণতাৰ কি আছিল, পানী আছিল, জলীয় অৱস্থা আছিল, সেই গেছীয় অৱস্থা প্ৰাপ্ত হ'ল। পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ হাৰ বাঢ়ে। হয়নে? মায়ে ভাত দিলে, প্ৰেছাৰ মাক ক'লো যে মায়ে ভাত দে, 8 বাজিল, ভাত খাওঁ, স্কুললৈ যাওঁ। মাৰ অলপ পলম হ'ল, কুকাৰৰ হুইচেল মাৰি আছে, আনিলে ভাত ঢালি দিলে কাঁহীখনত, দি কি কৰিছে, মাক এই দি কৰচখন আছে, ভাতবোৰ কাঁহীখন বহল কাঁহীখনত এটা এটাকৈ বহল কৰি দিলে। দেখিলা ভাপবোৰ উৰি আছে। ভাপ উৰি আছে মানে কি, বাষ্পীভৱনৰ হাৰ বাঢ়িছে। বাষ্পীভৱনৰ হাৰ বাঢ়িছে মানে কি, কাঁহী এনেকৈ আছে, লৰাইছে, বহল কৰি দিছে, দিয়াৰ লগে লগে কি হ'ল, ভাতবোৰ চেঁচা হ'ল, ঠাণ্ডা হ'ল, তুমি খাব পাৰিলা। যদি মা ভাতবোৰ বাতিত ধৰি এনেকৈ দি থলেহেঁতেন, থোপাই দিলেহেঁতেন, বাষ্পীভৱন হাৰ কমিলেহেঁতেন, পৃষ্ঠকালি কম হ'ল হয়, হয়নে? কেতিয়াবা কিছুমান মানুহ চাবাচোন, তোমালোকে দেখিছানে, চাহকাপ প্লেটত ঢালি খায়। কিয় খায়? কাপত পৃষ্ঠকালি কম, প্লেটত ঢালি দিলে পৃষ্ঠকালি বহল, পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ হাৰ বাঢ়ে। এনেকৈ বস্তু কিছুমান সুধিব পাৰে, মানুহ এজনে কিয় গৰম চাহ প্লেটত ঢালি খায়, কাপোৰখন কিয় বহলকৈ মেলি দিয়া হয়, ভাত খোৱা সময়ত ভাতবিলাক কিয় বহলকৈ দিয়া হয়, এনেকৈ বহু কথা আছে। কাৰণ ইয়াৰ পৰা এটাই কথা কয়, বাষ্পীভৱনৰ হাৰটো বৃদ্ধি কৰিব লাগিলে পৃষ্ঠকালিৰ এটা কাৰকে ক্ৰিয়া কৰে। এতিয়া 2 নম্বৰ আহো, উষ্ণতা। উষ্ণতাৰ প্ৰভাৱ,
তুমি চচটো তোমালোকৰ চাহ বনোৱা চচটোত চচপেন বা তেতিয়া আমি চচ কওঁ চচপেন কওঁ হয়নে এদি হয় কুকাৰত হেৰিত বহাই দিছ গেছৰ চুলাত বহাই দিছ চাহকাপ উতলি আছে তলত জুই জ্বলি আছে উষ্ণতা বাঢ়ি আছে পানী ভাৱ হৈ আছে তাৰমানে উষ্ণতা বাঢ়িলে বাষ্পীভৱনৰ হাৰ বাঢ়ে যিমানে উষ্ণতা বাঢ়িব সিমানে কি হ'ব কম উষ্ণতা আছে ভাৱ দেখিছে কম আছে পানীখিনি অলপ বুৰ দিছে অলপ অলপকৈ হেৰি ভাৱ হৈছে পানীখিনি উতলিছে ভাৱটো বেছিকৈ গৈছে তাৰমানে কি বুজিলো উষ্ণতা যদি বাঢ়ে কি হয় পানী কি হয় বা বাষ্পীভৱনৰ হাৰটো বৃদ্ধি হয় ৩ নম্বৰ আর্দ্রতা 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 কি আর্দ্রতা হল বায়ুত থকা পানীৰ পৰিমাণ বাষ্পীভৱনৰ মান বাষ্পৰ মান জলীয় বাষ্পৰ মান বায়ুত কিমান জলীয় বাষ্প আছে তাৰ পৰিমাণটোক আমি আৰ্দ্ৰতাৰে সূচাওঁ বৰষুণ দি আছে পানীৰ পৰিমাণ বেছি আজিকালি কালি আজি বৰষুণ দিছে যোৱা ৰাতি বৰষুণ দবা পিটা বৰষুণ বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বেছি না বৰষুণ আৰ্দ্ৰতা বেছি কাপোৰখন পৃষ্ঠকালি মেলি দিছো বহলকৈ মেলি দিছো শুকোৱা নাই আৰ্দ্ৰতা বেছি ফাগুন মাহ ফাগুনৰ মাহ ফাগুন বৰ সুন্দৰ মাহ ফাগুনৰ ফাকুৱা খেলিব পাৰি নহয় ৰঙৰ খেলা হয় ৰঙৰ মেলা হয় আবিৰৰ খেলা খেলি ভাল লাগে ৰং খেলিব লাগে হাঁহিব লাগে যিয়ে হাঁহি যায় সি জিকি যায় যিয়ে কান্দি যায় সি কিন্তু জীৱনত হাৰি যায় ফাগুন ফাগুন আহক ফাকুৱা খেলো ৰং খেলো হাঁহিবা দেই তোমালোকে হাঁহিবা দুখ কাৰ নাই অন্তৰখনত দুখ সকলোৰে আছে দুখৰ বোজা সকলোৰে থাকে নদীৰ তলখান যদি খান্দি চোৱা নদীৰ কি আছে অখৰা মুখৰা আছে নহয় গোলাপ ফুলটো চোৱা তাৰ কাষে কাষে আশে আশে বহু কাঁইট আছে বিষাক্ত কাঁইট আছে দুখ সকলোৰে আছে হাঁহিবা জিকি যাবা সফল হমেই গতিকে মই কথাখিনি কৈছো ফাগুন মাহৰ কথাটো কোৱাত আহিল ফাগুন মাহত যেতিয়া আমি কাপোৰখন মেলি দিম দি অহাৰ পিছতে মায়ে কাপোৰবোৰ লৈ আহিল মা শুকাল নেকি মায়ে কলে ফাগুন মাহ নহয় ফাগুনৰ কাপোৰ সোনকালে শুকায় মা বিজ্ঞান ভাল বিজ্ঞানী মাজন সদায় এজন ডাঙৰ বিজ্ঞানী মাজন নহলে মাজন বিজ্ঞানী নহলে টমাছ আলভা এডিসন জেমছ ওয়াট বিজ্ঞানী নহলহেঁতেন বহুত শ্ৰদ্ধাৰ সেই টমাছ আলভা এডিসনৰ মা শ্ৰদ্ধা নিবেদিছো সেৱা জনাইছো তেনে মা আৰু জন্ম হওক তোমালোকৰ বাবে আৰ্দ্ৰতা গতিকে চোৱা দেখিয়া ফাগুনত পানীৰ পৰিমাণ কম বৰষুণ নাই আৰ্দ্ৰতা কম জলীয় বাষ্প কম গতিকে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হৈছে আৰ্দ্ৰতাৰ বাবে কি হয় বাষ্পীভৱনৰ হাৰ বৃদ্ধি হয় নেক্সট এটা কথা হ'ল আন এটা কথা হ'ল বতাহৰ প্ৰভাৱ আলহী আহিল তোমালোকৰ ঘৰলৈ মাছ দিছে গৰম দিন আজিকালি এই ধৰা ফাগুন এমাহ বহাগ আলহী আহিল চাহ দিছে মা কৈছে চাহকাপ খোৱা ফেনখন চলি আছে ফেনখন চলি থকাৰ কাৰণে চাহকাপ সোনকালে খাব লগা হ'ল কি কথা হ'ল ভাবিলে আচলতে ফেনখন চলিছে মানে বতাহ চলিছে
চাহকাপত কি হৈছে, বতাহ যেতিয়া চাহকাপত লাগি ধৰে, আহি যায়, তেতিয়া তাৰ বাষ্পীভৱনৰ হাৰ বৃদ্ধি হয়। বাষ্পীভৱনৰ হাৰ বৃদ্ধিৰ লগে লগে কি হয়, চাহকাপ সোনকালে চেঁচা হয়। চাবাচোন মাকক সেই কোৱা, ভাতকেইটা মায়ে কি কৰে, ভাতকেইটা ফেনখনৰ আগত দিয়ে, কি কৰে, ভাতকেইটা দি দিয়ে, দেখিবা ফেনখন যিমানেই ঘূৰে বাষ্প সিমানে হয়। গতিকে ইয়াৰ পৰা বুজা গ'ল, বতাহৰ বাবেও কি হয়, বাষ্পীভৱনৰ হাৰ বৃদ্ধি হয়। আহিম আকৌ, আহিম তোমালোকৰ বাবে আহিম, সফল হ'বই লাগিব। সেই সফল ব্যক্তিয়ে সফল হয় যিসকলে জীৱনৰ পৰিশ্ৰম কৰে। সফলৰ মেইন চাবি হ'ল পৰিশ্ৰম। আইনষ্টাইনক সুধিম, আকৌ আমি যাম আইনষ্টাইন, বিল গেটছলৈ, সফল কেনেকৈ হ'ব পাৰি। আহিছোঁ, ধন্যবাদ।